সিদ্ধাৰ্থ শৰ্মাৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিলে জামিন আবেদন আৰু 23 জুনত গ্ৰহণ কৰিছিল চূড়ান্ত শুনানি ন্যায়ালয়ে ৰায়দান সংৰক্ষিত ৰাখিছিল 23 জুনত আৰক্ষীৰ তদন্তত উপযুক্ত তথ্য প্ৰমাণ পোৱাৰ বাবে নাকচ কৰা হ'ল সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন আদালতত নতুনকৈ সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰিছে 4খনকৈ আবেদন 23 জুলাইত হ'ব দাখিল কৰা 4খন আবেদনৰ শুনানি মহাবীৰ একুৱা আৰু সিদ্ধাৰ্থ শৰ্মাৰ জব্দকৃত একাউণ্ট মুকলিৰ আবেদন তথা ছিংগাপুৰৰ তদন্তৰ প্ৰতিবেদন বিচাৰি কৰা আবেদনৰ গ্ৰহণ কৰা হ'ব শুনানি 2টা বজাত আজি এইটো মেটাৰটো ফিক্স কৰি ৰাখিছিল ডেলিভাৰী অফ অৰ্ডাৰৰ কাৰণে তাতে আজি নাকচ কৰিছে আৰু উচ্চ ন্যায়ালয়ে নাকচ কৰোঁতে কোৱা গৈছে কি যি নথিপত্ৰ দিয়া গৈছিলে বা সাক্ষীৰ যি বয়ান দিয়া গৈছিলে সেইখিনি ইৰেছপেক্টিভ অফ দি ৰেলেভেণ্ট ডকুমেণ্টছ submitted as well as the statement of witnesses, court at this stage has found it fit to reject the bail plea of Siddharth Sharma. তো সেই সংক্ৰান্তত কোৰ্টে এইটো ৰিজেক্ট কৰিছে আৰু ডিটেইল অৰ্ডাৰটো আপলোড হ'লে আমি আপোনালোকক এইটো দেখাব পাৰিম ইয়াৰ লগে লগে আৰু আমি এইটো জনাব বিচাৰিছোঁ কি সিদ্ধাৰ্থ শৰ্মাৰ ফালৰ পৰা যি ৰিভিজন পেটিশ্যন ফাইল কৰা গৈছে উচ্চ ন্যায়ালয়ত সেই ৰিভিজন পেটিশ্যন আপোনাৰ 23 জুলাইত লোৱা যাব 4খন ৰিভিজন পেটিশ্যন ফাইল কৰা গৈছে আৰু এই সংক্ৰান্তত কোৰ্টে অলৰেডি সেইটো 24ত একেলগে 23rd অফ জুলাইত গোটেইখিনি একেলগে ল'ব তেওঁলোকৰ পেটিশ্যনৰ মেইন উদ্দেশ্য আছিলে এই ৰিভিজন পেটিশ্যনৰ যি তেখেতৰ বেংক একাউণ্ট আছিলে যোনটো যি এটেচ কৰা গৈছিলে মহাবীৰ একুৱা যোনটো পাৰ্টনাৰশ্বিপ ফাৰ্ম যোনটো চিল হৈ আছে আৰু ইয়াৰ লগতে যি ইনকুৱেষ্ট ৰিপৰ্ট ছিংগাপুৰৰ পৰা পোৱা গৈছিলে সেই সংক্ৰান্তটো ফাৰ্ষ্ট যি ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন কোৰ্টে ফাৰ্ষ্ট সেইটো ৰিজেক্ট কৰিছিলে তাৰ এগেইনষ্টত তেওঁলোকে চেলেঞ্জ কৰিছে ৰিভিজনত চ' সেইটো আপোনাৰ 23rd অফ জুলাইত গোটেইকেইখন পেটিশ্যন একেলগে লোৱা